হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টিত মই এই বাৰিষা ছিজনত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা খুব সুন্দৰ ফুল এজোপা লৈ আহিছোঁ। ইয়াতে মই এটা অনুৰোধ কৰোঁ আপোনালোকক, মোৰ চেনেলটো নতুন হয়, সেয়ে আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া আপোনালোকে মই যেতিয়া ভিডিঅ' দিওঁ নটিফিকেশ্যন পাই থাকিব। তেনে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ এইজোপা ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। মই এয়া হেঙিং বাস্কেটত লগাই থৈছোঁ। কি সুন্দৰ লুকছ দিছে চাওক, পাতেৰে জপজপীয়া হৈ আছে, পটটো নেদেখাই হৈ আছে। মই দুটা পটত এইজোপাক লগাই থৈছোঁ। এয়া চাওক কি সুন্দৰকৈ মোৰ পদূলিৰ দুফালে দুটা লগাই থৈছোঁ। সুন্দৰ লুকছ দিছে নহয়নে? এইবিলাক তেনেই সাধাৰণ ফুল হয়, কিন্তু অসাধাৰণ সৌন্দৰ্য বহন কৰি থাকে। এই ফুলজোপাৰ নাম কি জানেনে? এই ফুলজোপাৰ নাম হৈছে কটন কেণ্ডি ফান। ফানবিলাক ঢেকীয়া প্ৰজাতি হয়। ফানৰ বিভিন্ন প্ৰজাতি আছে, সকলোৰে নামবিলাক বেলেগ বেলেগ হয়। আৰু এইজোপাৰ নাম কটন কেণ্ডি ফান, কিয়নো ইয়াৰ পাতবিলাক কেণ্ডিৰ দৰে হয়, যিটো সৰু সৰু ল'ৰা ছোৱালীয়ে খায়। নিশ্চয় আপোনালোকক অনুমান কৰিব পাৰিছে, তেনেকুৱা হয় ইয়াৰ পাতবিলাক, জপজপীয়া আৰু সুপুকা। ইখন পাতৰ ওপৰত সিখন পাত এনেদৰে ওলাই থাকে আৰু পাতেৰে ফুলজোপা জপজপীয়া হৈ যায়। মই এয়া হেঙিং বাস্কেটত লগাই থৈছোঁ। আপোনালোকে হেঙিং বাস্কেটত নলগাই সাধাৰণ পটতো লগাব পাৰে। সাধাৰণ পটতো খুব সুন্দৰ লুকছ দিয়ে। অৱশ্যে হেঙিং বাস্কেটত লগালে বেছি সুন্দৰ লুকছ দিয়ে, যিহেতু ইয়াৰ পাতবিলাক তললৈ হাউলি থাকে। এতিয়া আহক জানি লওঁ এইজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। প্ৰথম কথা হ'ল, যিকোনো ফুল এজোপা লগাবলৈ হ'লে ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড জনা খুবেই প্ৰয়োজন। এইজোপাই নহয়, সকলো ফুলৰ গ্ৰ'য়িং পিৰিয়ড বেলেগ বেলেগ হয়, খুবেই প্ৰয়োজন। এই কটন কেণ্ডি ফানজোপা এই বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয়। এই বাৰিষা ছিজনতে ফুলজোপা নদন বদনকৈ বাঢ়ে, পোখাও ওলায়। এই বাৰিষা ছিজনতে ইয়াৰ পৰা নতুন পুলি প্ৰস্তুত কৰিব পাৰি। যেনেকৈ আমাৰ ঢেকীয়া এই বাৰিষা ছিজনতে ওলায়, খৰালি শুকাই যায়, ঠিক এইজোপাও ঢেকীয়া প্ৰজাতিয়ে হয়। সেয়ে অলপ ইয়াৰ গ্ৰ'থ ৰখি যায়, ফুলজোপা ডমিনেশ্যন পিৰিয়ডলৈ যায়। অৱশ্যে মৰি নাযায়, ইয়াৰ নতুন নতুন পাতবিলাক ওলোৱা বন্ধ হৈ যায়। সেয়ে আপোনালোকে এইজোপাক বাগিচাত এড কৰিবলৈ হ'লে এই বাৰিষা ছিজনতে বাগিচাত এড কৰি ল'ব, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। উইণ্টাৰ ছিজনত ভালদৰে গ্ৰ' নকৰিব, গ্ৰ'থ ৰখি যাব। এয়া হ'ল ফুলজোপাৰ গ্ৰ'য়িং পিৰিয়ড, মানে কোনটো ছিজনত এইজোপা গ্ৰ' কৰে সেইটো। এতিয়া 2 নম্বৰতে আহক জানি লওঁ পটটো মাটি এইজোপাক লগাবলৈ কিদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে। যিকোনো মাটিতে এইজোপা ভালদৰে গ্ৰ' কৰে, কিন্তু বেছি সুন্দৰ গ্ৰ'থ পাবলৈ হ'লে এইজোপা ফুলক আপোনালোকে পটটো মাটিখিনি ফচফচীয়া ৱেলডেন মাটি প্ৰস্তুত কৰি ল'ব লাগে, তেতিয়া ইয়াৰ গ্ৰ'থ খুব বেছি ভাল হয়। ফচফচীয়া ৱেলডেন মাটি আপোনালোকে প্ৰস্তুত কৰিবলৈ হ'লে বালিয়া মাটি 60%, আপোনালোকৰ যদি বালিয়া মাটি নাই তেনেহ'লে 30% সাধাৰণ মাটি আৰু 30% বালি লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব। আৰু 30% সাৰ, যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচুসাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ আপোনালোকে দিব পাৰে। এইজোপা ফুলক খুব বেছিকৈ সাৰ দিয়াৰ প্ৰয়োজন নাই। আৰু 10% আপোনালোকে কক'পিট দিব। কক'পিটেও মাটি ফচফচীয়া কৰাত সহায় কৰে। আৰু এই মাটি মিশ্ৰণখিনিত আপোনালোকে অলপকৈ ফুটছাই বা ফাংগিচাইড পাউডাৰ দি ল'ব, যাতে ফাংগাছে এটেক নকৰে ফুলজোপা। যিকোনো ফুলকে লগাবলৈ হ'লে আপোনালোকে পটটোৰ মাটিখিনিত ফুটছাই দি দিব পাৰে। যদি ফুটছাই নাই তেনেহ'লে আপোনালোকে ফাংগিচাইড পাউডাৰ আনি ল'ব আৰু মাটি মিশ্ৰণখিনিত আপোনালোকে দি দিব, তেতিয়া নিশ্চিন্ত হৈ থাকে আপোনালোকৰ ফুলজোপাক কোনো ধৰণৰ ফাংগাছে এটেক নকৰিব। এতিয়া 3 নম্বৰতে আহক জানি লওঁ এইজোপা ফুলৰ পানী দিয়াৰ বিষয়ৰ ওপৰত। এইজোপা ফুলক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, পটটোৰ মাটিখিনি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। পটটোৰ মাটিখিনি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। আৰু আপোনালোকে যেতিয়া পানী দিব ভৰপূৰকৈ দিব, পটটোৰ ড্ৰেইনেজ হ'লেদি পানী ওলাই যোৱাকৈ পটটোৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ, তেতিয়াহে ইয়াৰ শিপাবিলাকে তললৈকে বাঢ়ি আমি দিয়া পটটোত সাৰখিনি ভালদৰে গ্ৰহণ কৰিব পাৰিব। সদায় যিকোনো ফুলক আপোনালোকে পানী দিয়া বিষয়ৰ ওপৰত গুৰুত্ব দিব। সকলো ফুলকে সম পৰিমাণে পানী নালাগে, কিছুমানক খুব কমকৈ পানী লাগে, কিছুমানৰ পটটোৰ মাটিখিনি সেমেকাই থ'ব লাগে, আৰু কিছুমানৰ অলপ কমকৈ দিলেও হয়। একেবাৰে কমকৈ পানী দিব লগা ফুলজোপাক যদি আপোনালোকে পটটোৰ মাটি সেমেকাই থৈ সদায় পানী দিয়ে, তেতিয়া আপোনালোকৰ ফুলজোপা মৰি যাব।
সেই পানী দিয়াৰ ওপৰত আপোনালোকে অধিক গুৰুত্ব দিব যাতে যিকোনো ফুল এজোপা আমি পানী দিয়াৰ বাবে মৰি নাযায়। সেয়ে যিকোনো ফুল এজোপা পানী দিয়াৰ বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। মই কথাবিলাক অলপ বহলাই কৈছোঁ, আপোনালোকে নিশ্চয় আমনিও পাইছে কিজানি, কিন্তু কথাবিলাক বহলাই ক'লে আপোনালোকে যিসকল ফুলৰ বাগিচা পতাৰ চখ আছে সেইসকলৰ নিশ্চয় সুবিধা হ'ব বা সহায় হ'ব বুলিয়ে মই কৈছোঁ কথাবিলাক। যিসকল নিউ গাৰ্ডেনাৰ নতুনকৈ বাগিচা পাতিব লৈছে মোৰ ভিডিঅ'বিলাক চালে নিশ্চয় উপকৃত হ'ব। ইয়াৰ মাজতে মই আপোনালোকক কৈ থওঁ, মোৰ চেনেলটো নতুন হয়, সেয়ে আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। সেয়ে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যনত পাই থাকিব। এতিয়া 4 নম্বৰতে জানি লওঁ আহক এইজোপা ফুলক কেনেকুৱা জেগাত থ'ব লাগে। ফুলজোপা আউটডোৰ নে ইনডোৰ? কটন কেণ্ডি ফান এই ফুলজোপা ইনডোৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব লাগে সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰোথ ভাল হয়। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যোৱাৰ দৰে হয়, ফুলজোপা গ্ৰোথত বাধা আহে। একেৰাহে যদি পোনে পোনে সূৰ্যৰ পোহৰত আপোনালোকে থৈ দিয়ে ফুলজোপা মৰি যোৱাৰ সম্ভাৱনা অধিক থাকে। সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়া ইয়াৰ গ্ৰোথ ভাল হয়। এতিয়া আহক জানি লওঁ এইজোপা ফুলৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনত ইয়াৰ দীঘল দীঘলকৈ ৰছীৰ নিচিনা সৰু সৰু ব্ৰাঞ্চ ওলায়। সেইবিলাক পটুৰ মাটিত গুজি দিলেই মাটিৰ স্পৰ্শলৈ আহিলেই নতুন পুলিৰ সৃষ্টি হয় আৰু ইয়াৰ গুৰি অংশৰ পৰা নতুনকৈ পোখা ওলায়। সেই পোখাবিলাক ভাগ ভাগ কৰি লৈ আপোনালোকে নতুন পুলি প্ৰস্তুত কৰি ল'ব পাৰে। এই বাৰিষা ছিজনতে ইয়াৰ পুলি ওলায়। এতিয়া আহক জানি লওঁ এইজোপা ফুলক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপা ফুলক খুব বেছিকৈ সাৰ দিয়াৰ প্ৰয়োজন নাই। মাহত এবাৰকৈ এমুঠিকৈ কেঁচুসাৰ বা শুকান গোবৰ দি দিব পাৰে। এই সাৰ আপোনালোকে এই বাৰিষা ছিজনতে দিব, উইণ্টাৰ ছিজনত কোনো সাৰ দিয়াৰ প্ৰয়োজন নাই। বা আপোনালোকে 20-25 দিনৰ মূৰে মূৰে কেঁচুসাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰো এই ফুলজোপাক দিব পাৰে এই বাৰিষা ছিজনত। এই লিকুইড সাৰ দিয়াৰ আগত আপোনালোকে পটুৰ মাটিখিনিত পানী দি নল'ব। পটুৰ মাটিখিনি শুকাই থাকিলে লিকুইড সাৰ দিব, তেতিয়াহে ফুলজোপাৰ শিপাবিলাকে খুব সুন্দৰকৈ এই লিকুইড সাৰখিনি গ্ৰহণ কৰিব পাৰিব। তেতিয়া ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হ'ব। এইজোপা ফুলক খুব বেছিকৈ পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়। তথাপিও আপোনালোকে যেতিয়া যিকোনো ফুলত বাগিচাত নিম অইল স্প্ৰে কৰে, এইজোপাটো নিম অইল স্প্ৰে কৰি দিব পাৰে। নিম অইল অৰ্গেনিক হয়, যিকোনো ফুলত আৰু পাতত দিব পাৰে, কোনো অনিষ্ট নকৰে। এইজোপা ফুলে সেমেকা পৰিৱেশ ভাল পায়, সেয়ে যিমান পাৰে ফুলজোপা সেমেকা পৰিৱেশ দিবলৈ চেষ্টা কৰিব। যদি তেনে পৰিৱেশ নাই তেনেহ'লে আপোনালোকে দিনটো অন্ততঃ দুবাৰকৈ পানী স্প্ৰে কৰিব ইয়াৰ পাতত। যদি পানী স্প্ৰে কৰিবলৈ সময় অভাৱ হয় বা আমনি লাগে তেনেহ'লে আপোনালোকে পটটোৰ তলত বাতি এটাতে পানী থৈ দিব, তেতিয়াও বাৰীত সেমেকা পৰিৱেশ এটা সৃষ্টি হয়। এজোপা ফুলক আপোনালোকে সেমেকা পৰিৱেশত থৈ চাব আৰু আনজোপা আপোনালোকে শুকান পৰিৱেশত থৈ চাব। এমাহমানৰ পাছতে ইয়াৰ গ্ৰোথৰ পাৰ্থক্য দেখিব। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।